বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম। বিহালীত 23,000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10,000 টকা লাভ কৰিব। এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক 10,000 টকাকৈ প্ৰদান কৰিম, 2,700 কোটি টকা। আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম, তাতো আমাৰ প্ৰায় 300 কোটি টকা। অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ। অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব। বিহালীৰ কালি সভাখনৰ বাবে নিশাটো অপেক্ষা কৰিম। মই সকলো আই মাতৃসকলক শুভকামনা জনাইছো যে আমাৰ মহিলাসকলক মই 10,000 টকা দিম। অহাকালি আমি বিহালীত যাম, 24,000 মহিলাক 10,000 টকাকৈ আমি বিয়াৰ কাৰ্যসূচী আৰম্ভ কৰিম। প্ৰতিগৰাকী গ্ৰুপৰ মহিলাই 10,000 টকাকৈ লাভ কৰিব। এতিয়া আপোনালোকে ক'ব গহপুৰত কেতিয়া পাম, হয়নে নহয়? সেইটো জানিব লাগে নে নাই? গহপুৰত কেতিয়া পাব এইটো উৎপল বৰাই মোক যিদিনাখনে মাতিব সেইদিনাখনে মই গহপুৰতো দি যাম। মই উৎপল বৰা আৰু ৰঞ্জিত দত্তৰ পৰা এটা সময় ল'ম যে বিশ্বনাথৰ বাবে এদিন আৰু গহপুৰৰ বাবে এদিন আপোনালোকক আহি মই চেক দি থৈ যাম। আপোনালোকে চেক লৈ ল'ব, কোনো অসুবিধা নাই। কিন্তু এইটোৱে শেষ নহয়। যেতিয়া 10,000 দিম বুলি কৈছিলোঁ বহুতে বিশ্বাস কৰা নাছিল। পুৱা দিনাখনতো বিশ্বাস কৰিবই লাগিব। কাৰেণ্টত শ্বৰ্ট লাগিলেতো মানুহে গমেই পাব কাৰেণ্ট আছে বুলি, হয়নে নহয়? গতিকে এতিয়া মই নেক্সট কথাটো ক'ম। 10,000 টকাতে মই শেষ কৰিব খোজা নাই। খাই লৈছো ৰ'ব পানী গিলাচ, আৰু অলপ খাই লওঁ না। এইকেইদিন এটা কাহ হৈছে, বহুত দীঘলকৈ থাকে কাহটো। এইটো সৰু বেমাৰ এটা হৈ আছে, বহুত মানুহৰ হৈ আছে। যি নহওক 10,000 টকাটো আৰম্ভণি। যিসকলে 10,000 টকাটো ভালকৈ খৰচ কৰিব, নিজৰ স্বামীৰ ব্যৱসায় আছে তাতে খৰচ কৰিলেও হ'ব, ঘৰত শাল পাতিলেও হ'ব। যিসকলে 10,000 টকাটো, অলপ আগতে মোক বাইদেউ এজনীয়ে কৈছে, কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত মালা দিওঁতে বাইদেৱে কৈছে 10,000 টকাটো পালে মই এটা মোবাইল কিনি ল'ম। এইটো নকৰিব। এই 10,000 টকাটো যোনে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক 1 বছৰৰ ভিতৰত আমি আৰু 25,000 টকা দিম। আৰু যোনে 25,000 টকাটো ভালকৈ খৰচ কৰিব তেওঁলোকক মই 50,000 টকা দিম। মুঠতে লাখপতি বনাইহে এৰিম। আৰু সেইকাৰণে এই 10,000 টকাটো পোৱাৰ সময়ত আপোনালোকক 3 দিনৰ এটা গাঁৱতে ট্ৰেইনিং দিব যে কেনেকৈ আমি টকাটো খৰচ কৰিব লাগে। কোনো কথা নাই, যদি মোৰ স্বামীৰ ব্যৱসায় আছে তাতো খৰচ কৰক, নহ'লে নিজৰ ঘৰতে শাল আছে তাতে খৰচ কৰক। ভাল কামত খৰচ কৰিলে আপোনালোকে দ্বিতীয়বাৰ তৃতীয়বাৰো চৰকাৰৰ পৰা সহায় পাই থাকিব।